Hello students, in today's video we will learn something new, that is how to measure large distance. এটা মই যদি ইয়াৰ পৰা ইয়ালৈ তোমাক ডিসটেন্স জুখিব দিও তুমি কেনেকৈ জুখিব পাৰা সিম্পলি তুমি এটা কি লব পাৰা এটা স্কেল লৈ কেনে তুমি জুখিব পাৰা নহলে আমাৰ যেটো টেপ আছে টেপ লৈ কেনে তুমি এটো কি কৰিব পাৰা জুখিব পাৰা বাট ইফ আই আস্ক ইউ টু ফাইন্ড আউট দ্য ডিসটেন্স বিটুইন আৰ্থ এন্ড মুন মুনৰ পৰা যদি আৰ্থৰ ডিসটেন্স উলিয়াব দিও তুমি ইমান দীঘল টেপ বা ইমান দীঘল তুমি হেৰি পাবা না স্কেল পাবা না ইয়াৰ পৰা মানে একেবাৰে মুনলৈ জুখাৰ কাৰণে নপোৱা তেনেহলে হেই ডিসটেন্স বিলাক আমি কেনেকৈ জুখি আইছো হেই ডিসটেন্স বিলাক আমি কেনেকৈ জুখি উলিয়াইছো তো বহুত কেটা মেথড আছে এনেকুৱা লাৰ্জ ডিসটেন্স জুখাৰ কাৰণে আৰু এটা স্পেশাল মেথড আছে যাক কোৱা হয় প্যাৰালেক্স মেথড সো এই ভিডিওত আমি হেই প্যাৰালেক্স মেথডৰ বিষয়ে আমি শিকিম okay so in this video we will learn basically about parallax method কিন্তু parallax method শিকাৰ আগতে আমি কিছুমান বস্তু আমি জানি লব লাগিব এইখিনি বস্তু জানি ললেহে আমি parallax method টো শিকিব পাৰিম সো প্ৰথমতে আমি সেইখিনি বস্তু জানি লও যিখিনি বস্তু parallax method শিকাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট আৰু মই তোমালোকক এটা কথা ক'ব বিচাৰিছো এতিয়াই যে সবেই তোমালোকৰ মাইন্ড একদম ওপেন কৰি কেনে এইটো ভিডিও চাব বহিবা তোমালোকৰ যেটো ইমেজিনেশন মোড আছে ইমেজিনেশন মোড কি কৰি দিয়া অন কৰি দিয়া কাৰণ আমি ইয়াতে কিছুমান কথা অকমান ইমেজিন কৰিব লাগিব সো আমি স্টাৰ্ট কৰো এংগুলাৰ ডেফিনিশনৰ পৰা এংগুলাৰ ডেফিনিশন কি আছিল নিশ্চয় তোমালোকৰ মনত আছে আমি যেতিয়া পঢ়িছিলো যে যদি এটা সার্কেল থাকে এটো যদি ইয়াৰ সেন্টাৰ হয় সো এটো হ'ব ৰেডিয়াস আৰু ইয়াক আমি কি বুলি কও আৰ্ক বুলি কও অসমীয়াত কি বুলি কয় বৃত্তচাপ বুলি কয় আৰু এটো এংগল কি হয় থিতা আৰু থিতাৰ ফৰ্মুলা কি আছিল থিতাৰ ফৰ্মুলা আছিল আৰ্ক বাই ৰেডিয়াস হয়নে এটো আমি শিকিছিলো আৰু এটো ফৰ্মুলাৰ পৰা যেটো থিতাৰ ভ্যালু উলাব সেই ভ্যালুটো আমি কি ইউনিটত লিখিব লাগিব we have to write in radian এংগেলৰ SI ইউনিট ৰেডিয়ানত লিখিব লাগিব এইখিনি কথাটো সবৰে নিশ্চয় মনত আছে এতিয়া নরমালি কি হয় সোয়া যেটো আমাৰ আৰ্ক হয় আৰ্কটো সিধা হয় না বেকা হয় আৰ্থ ইজ অলওয়েজ কার্ভড ইট ইজ নট এ স্ট্রেট লাইন কিন্তু এতিয়া তুমি যদি সার্কেলটো বহুত ডাঙৰ বুলি ভাবা এনেকুৱা এটা সার্কেলৰ কথা কল্পনা কৰা যেটো সার্কেলৰ ৰেডিয়াস 1 কিলোমিটাৰ বা 10 কিলোমিটাৰ তেনেহলে সার্কেলটো কিমান হ'ব বহুত ডাঙৰ হ'ব সেই বহুত ডাঙৰ সার্কেলৰ যদি ধৰা এটো তো আৰু এটা আকিলো বাৰু সেই বহুত ডাঙৰ সার্কেলৰ যদি আমি সৰু এটা আৰ্ক কনসিডাৰ কৰো সেই আৰ্কটো প্ৰ্যাকটিক্যালি কেনেকুৱা দেখা যাব স্ট্রেট লাইন দেখা যাব এটো বাৰু ইমানো ডাঙৰ আমি আকা নাই তথাপিও এইখিনি চোৱাচোন ইয়াতে এইখিনি যিমান বেকা দেখা গৈছে ইয়াতে কিন্তু হিমানখিনি বেকা দেখা যোৱা নাই ইয়াতে কি হৈ আছে যেটো তাৰ যেটো এটো কি বুলি কবা যেটো কাৰ্ভেচাৰৰ অসমীয়াটো কি হ'ব মানে যেটো মানে বেকা হোৱাৰ যেটো পৰিমাণ কাৰ্ভেচাৰ ইয়াতে যথেষ্ট বেছি হৈছে তাৰ তুলনাত ইয়াতে কাৰ্ভেচাৰ কি হৈ গৈছে কম হৈ গৈছে মোটামুটি আমি সিধা যেন দেখা পাইছো এটা এটা স্ট্রেট লাইন যেন আমি দেখা পাইছো এতিয়া যদি তুমি সার্কেলটো আৰু বেছি ডাঙৰ বুলি ধৰি লোৱা যদি সার্কেলটো ৰেডিয়াস যদি তুমি 100 কিলোমিটাৰ 1000 কিলোমিটাৰ বা 10000 কিলোমিটাৰ বুলি ধৰা আৰু তাৰ মাজৰ পৰা আমি যদি অকমান আৰ্ক এটা কাটি উলিয়াও সেই আৰ্কটো কেনেকুৱা দেখা যাব ইমেজিন কৰি চোৱাচোন সেই আৰ্কটো মোটামুটি কেনেকুৱা দেখা যাব স্ট্রেট লাইন যেন দেখা যাব গতিকে আমি এতিয়া এটা কথা ক'ব পাৰো আমি কি ক'ব পাৰো যে যদি আমাৰ হাতত এনেকুৱা এটা পিকচাৰ থাকে আৰু এটো এটা পিকচাৰ আছে কিন্তু অৰিজিনালি পিকচাৰটো এনেকুৱা নহয় অৰিজিনালি কোৱা হৈছে ধৰা এটো ডিসটেন্সক মই d বুলি কৈছো আৰু এটো ডিসটেন্সক সে আমি a বুলি কৈছো আৰু কোৱা হৈছে যে a ৰ তুলনাত d বহুত বেছি ডাঙৰ কি কোৱা হৈছে d is very greater than a তেনেহলে এই যেটো লাইন সেই লাইনটোক তুমি কি ক'ব পাৰা এই ডাঙৰ সার্কেলটো যেটো সার্কেলৰ ৰেডিয়াস d হ'ব সেই সার্কেলটোৰ এটা আৰ্ক বুলি ক'ব পাৰিবা নে নোৱাৰা যদি সার্কেলটো সৰু সার্কেল হলে আমি এক আৰ্ক বুলি ক'ব নোৱাৰিম কাৰণ এটো তো বেকা হ'ব লাগিব বাট ইট ইজ নট কার্ভড এটো তো বেকা নহয় কিন্তু সার্কেলটো যদি যথেষ্ট ডাঙৰ হয় সার্কেলটো যথেষ্ট ডাঙৰ হ'ব মানে কি এই ডিসটেন্সটো যদি বহুত বেছি হৈ যায় তেনেহলে এই ডিসটেন্সটো লৈ কেনে এই ডিসটেন্সক ৰেডিয়াস লৈ কেনে আমি যদি এটা সার্কেল আকো সেই সার্কেলটো কি হ'ব যথেষ্ট ডাঙৰ হ'ব আৰু সেই যথেষ্ট ডাঙৰ সার্কেলৰ কাৰণে আমি এই যেটো স্ট্রেট লাইন আছে সেই স্ট্রেট লাইনটোক আমি কি বুলি কনসিডাৰ কৰিব পাৰিম আৰ্ক বুলি কনসিডাৰ কৰিব পাৰিম যদি এইটো কি হয় বহুত সৰু হয়
কিন্তু আকৌ আৰ্কো যদি ডাঙৰ হৈ যায় তেতিয়া তুমি তাক কিন্তু স্ট্ৰেট লাইনক তুমি আৰ্ক বুলি ধৰিব নোৱাৰা কাৰণ চোৱা ইমানখিনি চাওঁতে আমি স্ট্ৰেট লাইন বুলি কৈছোঁ কিন্তু এইখিনি আৰ্ক যদি তুমি কনসিডাৰ কৰা সেইখিনি আকৌ কি হৈ যাব আকৌ বেকা হৈ যাব হয়নে তো আমি স্ট্ৰেট লাইনক আৰ্ক বুলি কেতিয়া কনসিডাৰ কৰিব পাৰিম যেতিয়া সেই আৰ্কৰ লেংথ ডিসটেন্স বা ৰেডিয়াছৰ তুলনাত বহুত বেছি সৰু হ'ব তেতিয়া এটা ফেমাস এক্সাম্পল আমাৰ আৰ্থ তোমালোকে জানা আৰ্থখন কেনেকুৱা গোলাকাৰ কিন্তু আমি যদি অকমান ডিসটেন্স এটা লক্ষ্য কৰো 1 কিলোমিটাৰ 2 কিলোমিটাৰ ডিসটেন্সও যদি আমি লক্ষ্য কৰো আমি কিবা গোলাকাৰ দেখা পাও নেকি আমি তো প্লেনে দেখা পাও আমি কিয় প্লেন দেখা পাই আছো কাৰণ ইমান ডাঙৰ পৃথিৱীৰ আমি অকমানহে অবজাৰ্ভ কৰি আছো হয়নে আমি ইমানে কম পৰিমাণৰ আৰ্ক আমি অবজাৰ্ভ কৰি আছো গতিকে হেতু কেনেকুৱা দেখা যায় প্লেন যেন দেখা যায় কিন্তু তুমি আৰ্থৰ পৰা আতৰত গৈ তুমি যদি বহুতখিনি জায়গা একেলগে চোৱা তেতিয়া কিন্তু আকৌ তুমি কি দেখা পাবা বেকায় দেখা পাবা হল তো এইখিনি কথাৰ আমাৰ মেইন পইণ্টটো কি হল যে ডি যদি এর তুলনাত বহুত বেছি হয় তেনেহলে আমি এইখিনিক এটা সার্কুলার আর্ক বুলি ক'ব পাৰিম যেটো সার্কুলার ৰেডিয়াস কাৰ সমান হ'ব ডিৰ সমান হ'ব এইখিনি কথা বুজি পালা আৰু এইটো সিচুৱেশনত ইয়াতে যেটো এংগেল হ'ব এটা তো বহুত ডাঙৰ এংগেল দেখা পাইছা বাট প্ৰ্যাকটিক্যালি এই এংগেলটো কি হ'ব বহুত বেছি স্মল হ'ব বেছি সৰু হ'ব কেনেকৈ বহুত বেছি সৰু হ'ব আমি ইয়াৰ পৰা প্ৰুফ কৰিব পাৰিম যেহেতু আমি এইখিনিক আৰ্ক বুলি ধৰিব পাৰিম গতিকে থিটা ইকুৱেল টু কিমান হ'ব আৰ্ক বাই ৰেডিয়াস আৰু চোৱা ইয়াতে আৰ্কটো কি বহুত সৰু ৰেডিয়াসৰ তুলনাত হয়নে বহুত সৰু সংখ্যাক যদি আমি এটা বহুত ডাঙৰ সংখ্যাৰে ডিভাইড কৰি দিও যেটো ৰিজাল্ট আহিব ৰিজাল্টটো বহুত কি হ'ব স্মল হ'ব গতিকে একচুয়ালি ইয়াতে যেটো থিটা হ'ব এই থিটাটো বহুত বেছি কি হ'ব সৰু হ'ব this angle will be very small গতিকে আমি এতিয়া কি ক'ব পাৰো যে আমি যদি এনেকুৱা এংগেল এটা যদি আমাক কোৱা থাকে যে বহুত বেছি কম তেতিয়া আমি কি ক'ব পাৰিম এনেকুৱা স্ট্ৰেট লাইন এটাক আমি কি বুলি ধৰিব পাৰিম আৰ্ক বুলি ধৰিব পাৰিম হয়না আমাক যদি এইটো কন্ডিশন দিয়া থাকে তথাপি আমি ক'ব পাৰিম যে এনেকুৱা স্ট্ৰেট লাইন এটা আৰ্ক হৈ যাব আৰু যদি কয় থিটা ইজ ভেৰি স্মল তথাপি আমি ক'ব পাৰিম এনেকুৱা এটা স্ট্ৰেট লাইনক আমি কি বুলি ধৰিব পাৰিম সাৰ্কেল এটাৰ আৰ্ক বুলি ধৰিব পাৰিম I hope এইখিনি বস্তু তোমালোকে বুজি পাইছা সো এই বস্তুটো বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয় এই কনসেপ্টটো বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয় টু আন্ডাৰস্ট্যান্ড প্যাৰালেক্স মেথড নেক্সট আমি আৰু এটা ইন্টাৰেষ্টিং ৰিজাল্ট আমি আলোচনা কৰিম ইন্টাৰেষ্টিং ৰিজাল্টটো কি চোৱা বহুত ক্ষেত্ৰত এনেকুৱা কনসেপ্টৰ আমাৰ প্ৰয়োজন হয় ধৰা এইটো এটা পইণ্ট আছে আৰু ইয়াৰ পৰা তুমি কি কৰিছা ইয়ালৈ কেইবাটাও লাইন টানিছা আৰু ধৰিলৈ এটা তুমি 90 ডিগ্ৰী কৈ টানিছা সো ইয়াক যদি মই h1 বুলি কও ইয়াক মই যদি p বুলি কও ইয়াক যদি h2 বুলি কও ইয়াক যদি h3 বুলি কও আৰু এইখিনি ডিসটেন্সক মই x1 বুলি কলো এইখিনি ডিসটেন্সক x2 বুলি কলো আৰু এইখিনি ডিসটেন্সক x3 বুলি কলো এতিয়া মোক কোৱা h1 p h2 h3 এইকেইটা সমান নে অসমান okay h1 p h2 h3 these four lengths are equal or unequal clearly আমি কি দেখা পাইছো they are unequal কিন্তু এতিয়া যদি আমি এটা কন্ডিশন এপ্লাই কৰি দিও কি কন্ডিশন এপ্লাই কৰি দিও এই যেটো পয়েন্ট আছে এটো পয়েন্টক যেনিবা আমি o বুলি কলো সেই পয়েন্টটো যদি বহুত বেছি দূৰত থাকে এই পয়েন্টটো কি থাকে বহুত বেছি দূৰত এই পয়েন্টটো বহুত বেছি দূৰত যোৱাৰ লগে লগে কি হ'ব h1 p h2 h3 এইবিলাকৰ যেটো ভ্যালু এইবিলাকৰ যেটো লেংথ সেই লেংথটো কি হৈ যাব x1 x2 x3 কৈ কি হ'ব বহুত বেছি হ'ব কেতিয়া আমি কি কৰিছো যে o is at very far বহুত দূৰত আছে বহুত আতৰত আছে তেতিয়া আমি কি ক'ব পাৰিম যে এই লেংথ বিলাক h1 p h2 h3 এই গুটেই বিলাক কি হ'ব x1 x2 নাইবা x3 কে বহুত বেছি ডাঙৰ হ'ব কথাটো হয় না নহয় ভাবিছোৱাচোন ইহত এইটো পইণ্ট তুমি দূৰত লৈ গৈ থাকাচোন কি হৈ থাকিব এই ডিসটেন্স বিলাক বহুত ডাঙৰ হৈ যাব তো এনেকুৱা কন্ডিশনত আমি কি ক'ব পাৰিম যদি এই o পইণ্টটো বহুত বেছি আতৰত থাকে তেতিয়া আমি কি লিখিব পাৰিম h1 is equal to h2 is equal to h3 is equal to p আমি প্ৰ্যাকটিক্যালি এইটো বস্তু আমি লিখিব পাৰিম কেনেকৈ লিখিব পাৰিম প্ৰুফ কৰো ওকে তুমি যদি এই ট্ৰায়াঙ্গেলটো লোৱা এইটো ট্ৰায়াঙ্গেলত তুমি যদি পাইথাগোৰাছ থিওৰাম এপ্লাই কৰা কি লিখিব পাৰিবা h1 স্কয়াৰ is equal to p স্কয়াৰ plus
x1 স্কোয়ার হয় না নহয় হাইপোটেনাস স্কোয়ার ইজ ইকুয়াল টু বেস স্কোয়ার প্লাস পারপেন্ডিকুলার স্কোয়ার প্লাস বেস স্কোয়ার হয় না নহয় কিন্তু কি হৈ আছে x পিৰ তুলনাত x1 কি বহুত সৰু ইমানে সৰু তুমি তাক নেগলেক্ট কৰি দিব পাৰা ঠিক আছে আমি যদি x1 ক নেগলেক্ট কৰি দিও x1 ইয়াৰ পৰা গুছি যাব তো h1 স্কয়ার ইজ ইকুয়াল টু p স্কয়ার হ'ব গতিকে h1 ইজ ইকুয়াল টু কি হ'ব p হ'ব সিমিলারলি আমি h3 ইকুয়াল টু কি লিখিব পাৰিম h3 স্কয়ার hypotenuse স্কয়ার ইজ ইকুয়াল টু পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার বেস কিমান হ'ব x3 স্কয়ার হ'ব হয় না বুজি পাইছা এতিয়া আকৌ তুমি কি কৰিব পাৰা পিৰ তুলনাত x3 কি হ'ব বহুত সৰু ইমানেই সৰু যে এইখিনি যোগ কৰা নকৰা একেই কথা গতিকে এইটোক আমি কৰিম নেগলেক্ট এইটো নেগলেক্ট কৰাৰ পিছত কিমান আহিব h3 ইজ ইকুয়াল টু কি আহিব p আহিব সেম লজিকত আমি h2 ইজ ইকুয়াল টু কি লিখিব পাৰিম p লিখিব পাৰিম যেহেতু গুটেই কেইটাত লেংথ p ৰ সমান হৈ গল প্র্যাকটিক্যালি সমান হৈ গল আমি কি ক'ব পাৰিম h1 ইকুয়াল টু h2 ইকুয়াল টু h3 ইজ ইকুয়াল টু p মেইন পয়েন্টটো কি মেইন পয়েন্টটো হল যে আমি যদি বহুত ডাঙৰ ডিসটেন্স বহুত দূৰৰ এটা যদি আমি বস্তু চাও বেলেগ বেলেগ পয়েন্টৰ পৰা যদি তাৰ ডিসটেন্স আমি উলিয়াও এই ও পয়েন্টটো কি আছে বহুত আতৰত আছে এবাৰ আমি ডিসটেন্স এইটো পয়েন্টৰ পৰা জুখিছো এবাৰ এইটো পয়েন্টৰ পৰা জুখিছো এবাৰ এইটো আৰু এবাৰ এইটো পয়েন্টৰ পৰা ডিসটেন্স জুখিছো আৰু প্র্যাকটিক্যালি তেতিয়া কি হ'ব ডিসটেন্স কেটা ইকুৱেল হ'ব কিন্তু ওচৰৰ অবজেক্টৰ কাৰণতে কেতিয়া ইকুৱেল নহয় অবজেক্টটো কি হ'ব লাগিব এই বস্তুটো বহুত দূৰত থাকিব লাগিব দূৰত থাকিলে আমি গুটেই কেটা লেংথক প্র্যাকটিক্যালি কি বুলি ক'ব পাৰিম সেম বুলি ক'ব পাৰিম সো ইটস এ ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট আমাক বহুত সময় এনেকুৱা কনসেপ্ট লাগি থাকিব মানে তো ফিজিক্স দো ম্যাথমেটিক্স ইজ দ্য ল্যাঙ্গুয়েজ অফ ফিজিক্স যদিও ম্যাথমেটিক্স কি হয় যদিও ম্যাথমেটিক্স কি হয় ফিজিক্সৰ ল্যাঙ্গুয়েজ হয় কিন্তু বহুত ক্ষেত্ৰত আমি অকল ম্যাথমেটিক্স চালেই নহব আমি প্র্যাকটিক্যালি বস্তুটো চাব লাগিব কাৰণ ফিজিক্স ইজ ভেৰি প্র্যাকটিক্যাল সায়েন্স ফিজিক্সটো বহুত প্র্যাকটিক্যাল সায়েন্স হয় এটো মানে আমি দেখি থকা বস্তুৰে যেহেতু আমি স্টাডি কৰি আছো গতিকে ইয়াতে অকল ম্যাথছ লগালে নহব যিখিনি আমি প্র্যাকটিক্যালি যিখিনি বস্তু দেখা যায় সেইখিনি বস্তু ইয়াতে এপ্লাই কৰিব লাগিব তো এবাৰ আমি আহিব বিচাৰিছো প্যাৰালেক্স মানে কি হেতু বুজাৰ কাৰণে প্যাৰালেক্স কিতাবত এটা ধুনিয়া এক্সাম্পল দিয়া আছে যে তুমি যদি এই পেন্সিলটো বা এই মাৰ্কাৰটো বা পেন এটা তোমাৰ যদি এনেকে ধৰা ধৰি কিনে যদি এইটো চকুৰে এবাৰ চোৱা আৰু এইটো চকুৰে এবাৰ চোৱা আৰু যদি ব্যাকগ্ৰাউণ্ডত তুমি এটা ওয়াল ৰাখা বা বেলেগ এটা বস্তু ৰাখা কি দেখা যায় যে সেই ব্যাকগ্ৰাউণ্ডৰ ৰেসপেক্টত ইয়াৰ পজিশন কি হোৱা যেন লাগে চেঞ্জ হোৱা যেন লাগে এন্ড দিস ইজ হোৱাট ইজ কল্ড প্যাৰালেক্স এটোকে কি বুলি কয় প্যাৰালেক্স বুলি কয় আৰু আমি কি কৰিছো এইটো বস্তু চাওতে এবাৰ আমি এইটো চকুৰ পৰা অবজাৰ্ভ কৰিছো এবাৰ এইটো চকুৰ পৰা অবজাৰ্ভ কৰিছো তো এই দুটা পয়েন্টক আমি কি বুলি কম পয়েন্ট অফ অবজারভেশন ইয়াৰ পৰা আমি বস্তুটো কি কৰিছো অবজাৰ্ভ কৰিছো আৰু পয়েন্ট অফ অবজারভেশনৰ মাজৰ যেটো ডিসটেন্স হেতুকে কোৱা হয় বেসিস বুলি কি বুলি কয় বেসিস বুলি কয় তাৰ মানে এটা অবজেক্ট তুমি যদি ইয়াৰ পৰা এবাৰ চোৱা আৰু ইয়াৰ পৰা এবাৰ চোৱা এই মাজৰ যেটো ডিসটেন্স হ'ব ইয়াক আমি কি বুলি কম বেসিস বুলি কম আৰু এই ডাইরেকশন দুটা ইয়াতে যেটো অ্যাঙ্গেল কৰিব সেই অ্যাঙ্গেলটোক আমি কি বুলি কম প্যারালেক্স অ্যাঙ্গেল বা প্যারালেক্টিক অ্যাঙ্গেল প্যারালেক্টিক অ্যাঙ্গেল বুলি কম প্যারালেক্টিক অ্যাঙ্গেল মানে হল যে যি দুটা জাগাৰ পৰা তুমি অবজাৰ্ভ কৰিলা সেই দুটা ডাইরেকশনে যেটো অ্যাঙ্গেল কৰিছে হেইটোৱে কি হ'ব প্যারালেক্টিক অ্যাঙ্গেল বা সিম্পলি প্যারালেক্স অ্যাঙ্গেল তো এইটো কনসেপ্ট ইউজ কৰি কেনে আমি কি কৰিব পাৰো আমি কিছুমান যিবিলাক একেবাৰে ষ্টাৰ বা মুন বা বেলেগ বেলেগ ষ্টাৰ যিবিলাক আমাৰ একেবাৰে ওচৰত আছে সেই ওচৰত থকা ষ্টাৰ বিলাকৰ আমি কি কৰিব পাৰো ডিসটেন্স উলিয়াব পাৰো এতিয়া আমি চাও যে ডিসটেন্স আমি কেনেকৈ উলিয়াম নাও we will see how to find out the distance of the moon or a nearby star by utilizing parallax method so parallax method use কৰি কেনেকৈ আমি আমাৰ মুন নাইবা ওচৰৰ ষ্টাৰ এটাৰ আমি ডিসটেন্স উলিয়াব পাৰো হেতু আমি চাম তো সোয়া ইয়াতে কি কৰা হয় এটো ধৰা আমাৰ ষ্টাৰটো সেই ষ্টাৰটো কি কৰা হ'ব আৰ্থৰ দুটা পজিশনৰ পৰা এটা টাইমতে আমি অবজাৰ্ভ কৰিম কিহেৰ অবজাৰ্ভ কৰিম নিশ্চয় টেলিস্কোপৰ অবজাৰ্ভ কৰিব লাগিব আৰু যিখিনি আমাৰ মেচিন লাগে সেইখিনি থাকিব তেনেকুৱা দুটা জাগাৰ পৰা আমি কি কৰিম
এই ষ্টাৰটোক আমি অবজাৰ্ভ কৰিম আৰু অবজাৰ্ভ কৰাত ধৰা যেটো প্যাৰালেক্স এংগেল পোৱা যাব সেই প্যাৰালেক্স এংগেলটোক আমি থিতা বুলি কলো আৰু পইণ্ট অফ অবজাৰভেশ্যনৰ মাজৰ যেটো ডিসটেন্স তাক কি বুলি কয় বেসিস বুলি কয় হেতু ডিসটেন্সক আমি বি বুলি কৈছো বি আমি জুখিব পাৰিম বি আমি কেনেকৈ জুখিম আৰু এটো আমাৰ আৰ্থতে দুটা জায়গা আছে সেই জায়গাৰ যেটো ডিসটেন্স মাজৰ যেটো ডিসটেন্স হ'ব হেতুৱে কি হ'ব বি হ'ব আৰু এই এংগেলটো আমি জুখিব পাৰিম মেচিনৰ সহায়ত এইখিনিতে এটা কথা এংগেলটো যদিও তুমি বহুত ডাঙৰ যেন দেখা পাইছা প্ৰ্যাকটিক্যালি এংগেলটো বহুত বেছি সৰু হয় কেনেকৈ সৰু হয় ইটো আগতে গমই পাইছা কাৰণ এই যেটো ডিসটেন্স হ'ব সেই ডিসটেন্সটো কি হ'ব আমাৰ এই দুটা পইণ্টৰ মাজৰ ডিসটেন্সতকৈ কি হ'ব বহুত বেছি ডাঙৰ হ'ব কাৰণ ইয়াৰ পৰা মুনটো বহুত বেছি ডিসটেন্স আৰু এনেকুৱা দুটা এ আৰু বিৰ মাজৰ ডিসটেন্স কিমান হ'ব 1 কিলোমিটাৰ 2 কিলোমিটাৰ যেনিবা 100 কিলোমিটাৰৰ হ'ল কিন্তু বা 1000 কিলোমিটাৰে হ'ল কিন্তু তাৰ তুলনাত মুনৰ ডিসটেন্স কি হ'ব বহুত বেছি হ'ব আৰু ডিৰ তুলনাত বি যদি বহুত সৰু হয় বা ডি যদি বিতকে বহুত ডাঙৰ হয় ইয়াতে ডি কি হ'ব বিতকে বহুত ডাঙৰ হ'ব তেতিয়া আমি এ বি কি বুলি কনসিডাৰ কৰিব পাৰিম আমি প্ৰথমতে যেটো শিকিছিলো এ বি ক আমি আৰ্ক বুলি কনসিডাৰ কৰিব পাৰিম তেনেহলে থিটা ইকুৱেল টু আমি কি লিখিব পাৰিম থিটা ইকুৱেল টু আমি লিখিব পাৰিম আৰ্ক বাই ৰেডিয়াস আৰু সোৱা ইয়াৰ পৰা স্পষ্ট হৈ গল থিটাৰ ভ্যালু বহুত কম হ'ব বহুত সৰু হ'ব কাৰণ বি যেহেতু ডিতকে বহুত সৰু এতিয়া আমি কি উলিয়াব বিচাৰিছো আমি ডি উলিয়াব বিচাৰিছো ডি মানে কি সোৱা স্টাৰ বা মুনৰ পৰা আৰ্থৰ মাজৰ ডিসটেন্স তো ডি ইকুৱেল টু সিম্পলি কিমান হ'ব বি বাই থিটা সো এইটো ফৰ্মুলা তুমি বিৰ ভ্যালু বহুৱা থিটাৰ ভ্যালু বহুৱা আৰু মুনৰ ডিসটেন্স উলিওৱা ইমান সহজতে আমি কি কৰিব পাৰিম প্যাৰালেক্স মেথড ইউজ কৰি কেনে আমি মুনৰ ডিসটেন্স উলিয়াব পাৰিম ইয়াতে আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হ'ল যত ষ্টুডেন্টে ভুল কৰে হেতু হ'ল থিটাৰ ভ্যালু লৈ কেনে থিটাৰ ভ্যালু নরমালি যদি এক্সামত আহে বা আমাক কোশ্চেনত দিয়া থাকে থিটাৰ ভ্যালু ডিগ্ৰী মিনিট সেকেন্ড এইবিলাকত দিয়া থাকিব বাট ইয়াতে আমি সেই থিটাটো কিহত লিখিব লাগিব ৰেডিয়ানত লিখিব লাগিব সো আমি অকমান পিছতে কনভাৰ্সন শিকিম যে কেনেকৈ আমি আগতেও শিকিছিলো এতিয়াও আমি শিকিম যে কেনেকৈ আমি ডিগ্ৰীৰ পৰা ৰেডিয়ানলৈকে যাব পাৰো হল প্যাৰালেক্স মেথডৰ আৰু এটা ইউজ আছে আৰু এটা ইউজ কি যে প্যাৰালেক্স মেথড ইউজ কৰি কেনে আমি স্টাৰ বিলাকৰ ডায়ামিটাৰ আমি উলিয়াব পাৰো যেটা স্টাৰ কিমান বেছি ডাঙৰ হেতু আমি উলিয়াব পাৰো হেতু কেনেকৈ উলিয়াই আমি এতিয়া চাম সাপোজ এটো ধৰা আমাৰ সান মুন বা যিকোনো এটা স্টাৰ আৰু ইয়াৰ তুমি কি উলিয়াব বিচাৰিছা ডায়ামিটাৰ উলিয়াব বিচাৰিছা তো তুমি ডায়ামিটাৰ কেনেকৈ উলিয়াবা তুমি আৰ্থৰ ইয়াৰ পৰা কি কৰিবা যেটো আমাৰ টেলিস্কোপ থাকিব টেলিস্কোপটো আমি এবাৰ স্টাৰটোৰ এইটো ফালে আমি ফোকাস কৰিম আৰু এবাৰ এইটো ফালে ফোকাস কৰিম সো দুফালে ফোকাস কৰোতে মাজত এটা কি সৃষ্টি হ'ব এংগেলৰ সৃষ্টি হ'ব সেই এংগেলটোক আমি কি বুলি লিখিছো আলফা বুলি লিখিছো ওকে আৰু আৰ্থৰ পৰা সানৰ ডিসটেন্স যদি ডি হয় সেই ডি আমি কেনেকৈ উলিয়াব পাৰিম প্যাৰালেক্স মেথডত আগৰ পৰা সো ডি ধৰা এতিয়া উলিওৱা হৈ গৈছে আৰু সানৰ ডায়ামিটাৰ যদি স্মল ডি হয় তেনেহলে আমি কি কৰিব পাৰিম সোৱা আকৌ কি হ'ব সানৰ ডায়ামিটাৰৰ তুলনাত এই ডিসটেন্সটো বহুত কি হ'ব বহুত ডাঙৰ হ'ব যদি বহুত ডাঙৰ হয় এই ডি এই ডিসটেন্সটো লৈ কেনে আমি যদি এটা সাৰ্কেল আকো সেই সাৰ্কেলৰ এইখিনিক তুমি কি বুলি ক'ব পাৰিবা আৰ্ক বুলি ক'ব পাৰিবা হয়নে গতিকে এইখিনি যদি আৰ্ক হয় এইটো যদি আমাৰ ৰেডিয়াস হয় আৰ্ক বাই ৰেডিয়াস মানে কি হ'ব এইটো এংগেলক আমি কি বুলি লিখিছো আলফা বুলি লিখিছো ইয়াক এংগুলাৰ ডায়ামিটাৰ বুলিও কোৱা হ'ব এংগুলাৰ ডায়ামিটাৰ তো মেন কথাটো হ'ল স্মল ডি বাই ক্যাপিটাল ডি আৰ্ক বাই ৰেডিয়াস হেতু তুমি কি লিখিব পাৰিবা আলফা লিখিব পাৰিবা তো আমি কি উলিয়াব বিচাৰিছো আমি ডি উলিয়াব বিচাৰিছো ডায়ামিটাৰ অফ দা সান ডি ইকুৱেল টু কিমান হ'ব ডি ইনটু আলফা যো ডি মানে হ'ল সান আৰু আৰ্থৰ মাজৰ ডিসটেন্স সান বুলি কৈছে এটো বেলেগ স্টাৰো হ'ব পাৰে আৰু আলফা মানে হ'ল ইয়াতে যেটো এংগেল কৰিছে হেতু এংগেল সাক এংগুলাৰ ডায়ামিটাৰ বুলিও কোৱা হয় তো এইটো ফৰ্মুলাৰ পৰা আমি কি কৰিব পাৰিম যিকোনো সান হোক বা স্টাৰ হোক সেইবিলাকৰ আমি ডায়ামিটাৰ উলিয়াব পাৰিম তো ইয়াৰ পৰা অংক চাম আমি এতিয়া তো তোমালোকে কিতাপ উলিয়াই লবা প্ৰথমতে আমি এক্সাম্পল 2.1 কৰিম এক্সাম্পল 2.1 বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াত যিখিনি ৰিজাল্ট ওলাব সেই ৰিজাল্টখিনি তোমালোকে মুখস্থ কৰিব লাগিব ইউ হ্যাভ টু মেমোৰাইজ দ্য ৰিজাল্ট দ্যাট উই আৰ গোইং টু গেট
ইয়াতে কি কৈছে ক্যালকুলেট দ্য এংগেল অফ 1 ডিগ্ৰী 1 মিনিট এণ্ড 1 সেকেন্ড ইন ৰেডিয়ানছ বেসিক্যালি ইয়াতে কি সুধিছে যে 1 ডিগ্ৰীক আমি ৰেডিয়ানত কেনেকৈ কনভাৰ্ট কৰিব পাৰিম 1 মিনিটক আমি ৰেডিয়ানত কেনেকৈ কনভাৰ্ট কৰিব পাৰিম আৰু 1 সেকেন্ডক আমি ৰেডিয়ানত কেনেকৈ কনভাৰ্ট কৰিব পাৰিম সো হা তো আমি প্ৰবলেমটো কৰো এতিয়া আমি অলৰেডি কি জানো যে 180 ডিগ্ৰী ইজ ইকুৱেল টু পাই ৰেডিয়ান হয় না নহয় পাই ৰেডিয়ান তেনেহলে 1 ডিগ্ৰী ইজ ইকুৱেল টু কিমান হ'ব পাই ডিভাইডেড বাই 180 ৰেডিয়ান পাইৰ ভ্যালু বহাই দিয়া পাইৰ ভ্যালু আমি কিমান জানো 3.14 ডিভাইডেড বাই 180 সো এই ক্যালকুলেশন খিনি যদি তুমি কৰা ইয়াৰ आंसर আহিব 1.745 into 10 to the power minus 2 ৰেডিয়ান কথাটো কেনেকুৱা হ'ল যে যিকোনো এটা এংগেলক যদি এংগেলটো ডিগ্ৰীত দিয়া থাকে ডিগ্ৰীত দিয়া এংগেল এটাক যদি তুমি ৰেডিয়ানত কনভাৰ্ট কৰিব বিচৰা এইটো নাম্বাৰেৰে তুমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব ইফ ইউ want to express an angle in degree to radian in radian then you have to multiply with this factor এইটো ফ্যাক্টৰৰ আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব নেক্সট আমি কি জানো আকৌ আমি কি জানো 1 মিনিট is equal to 1/60 ডিগ্ৰী হয় না আকৌ 1 ডিগ্ৰী মানে কি 1.745 into 10 to the power minus 2 গতিকে ইয়াক আমি কি কৰিব লাগিব 60 ৰে ডিভাইড কৰিব লাগিব সো এইটো নাম্বাৰক তুমি যদি 60 ৰে ডিভাইড কৰা ইয়াৰ ভ্যালু আহিব 2.91 into 10 to the power minus 4 ৰেডিয়ান হয় 1 ডিগ্ৰী মানে এইখিনি আছিল 1 মিনিট মানে কি হ'ব 1 ডিগ্ৰী তুমি 60 ৰে ডিভাইড কৰিব লাগিব গতিকে এইখিনি তুমি কি কৰিব লাগিব 60 ৰে ডিভাইড কৰিব লাগিব লাষ্ট আমি চাম যে 1 সেকেন্ড মানে কি তো 1 সেকেন্ড মানে তোমালোকে জানা 1 সেকেন্ড মানে কি 1 মিনিটক তুমি কি কৰিব লাগিব 60 ৰে ডিভাইড কৰিব লাগিব আকৌ 1 মিনিট আমি অলৰেডি পাইছো কিমান 2.91 into 10 to the power minus 4 ইয়াক তুমি ফাৰ্দাৰ 60 ৰে ডিভাইড কৰিব লাগিব ইয়াক যদি তুমি 60 ৰে ডিভাইড কৰা তেনেহলে তুমি কি পাবা 4.85 into 10 to the power minus 6 ৰেডিয়ান সো এই তিনিটাৰ ভ্যালু আমি মনত ৰাখিব লাগিব যদি আমি ইয়াৰ অংক আমি কৰিব লগা হয় যে কি 1 ডিগ্ৰী তুমি যদি ৰেডিয়ানত কনভাৰ্ট কৰিব বিচৰা 1.745 into 10 to the power minus 2 ৰে মাল্টিপ্লাই কৰিব লাগিব মিনিটক ৰেডিয়ানলৈ কনভাৰ্ট কৰাৰ কাৰণে 2.91 into 10 to the power minus 4 ৰে মাল্টিপ্লাই কৰিব লাগিব আৰু সেকেন্ডক যদি তুমি ৰেডিয়ানত কনভাৰ্ট কৰিব বিচৰা then you have to multiply with 4.85 into 10 to the power minus 6 তো এই তিনিটা ৰিজাল্ট আমি মনত ৰাখিব লাগিব ফাইন এতে এইটো বস্তু ইউজ কৰি আৰু অকমান আগতে আমি যি দুটা ফৰ্মুলা পালো সেই দুটা ফৰ্মুলা ইউজ কৰি আমি কেইটামান এক্সাম্পল কৰিম তো নেক্সট আমি কৰিব ওলাইছো এক্সাম্পল 2.3 সোয়া পৰিছো এক্সাম্পল 2.3 কি কৈছে এ মুন ইজ অবজাৰ্ভড ফ্ৰম টু ডায়ামেট্ৰিক্যালি অপোজিট পইণ্টছ A and B on earth the angle theta subtended at the moon by the two directions of observation is 1 degree 54 minute given the diameter of the earth to be about 1.276 into 10 to the power minus 7 meter compute the distance of the moon from the earth প্ৰথমতে বুজিলোৱা কি কৈছে যে এটো ধৰা আমাৰ আর্থ এটো ধৰা আমাৰ আর্থ এতিয়া আৰ্থৰ ডায়ামেট্ৰিক্যালি অপোজিট দুটা পইণ্টৰ পৰা কি কৰা হৈছে মুনটোক অবজাৰ্ভ কৰা হৈছে ডায়ামেট্ৰিক্যালি অপোজিট পইণ্ট মানে কি সেই পইণ্ট দুটাৰ মাজৰ ডিসটেন্স কি হ'ব ডায়ামিটাৰৰ সমান হ'ব হোৱাট ইজ মেন্ট বাই ডায়ামেট্ৰিক্যালি অপোজিট পইণ্টস ইট সিম্পলি মিন্স দ্যাট দ্য ডিসটেন্স বিটুইন দিস টু পইণ্ট উইল বি ইকুৱেল টু দ্য ডায়ামিটাৰ আৰু ইয়াৰ পৰা আমি কি কৰিছো মুনটো অবজাৰ্ভ কৰিছো এই দুটা পইণ্টৰ পৰা আৰু ইয়াতে যেটো এংগেল হৈছে সেই এংগেলটো কিমান 1 ডিগ্ৰী 54 মিনিট এই দুটা ডাইৰেকশনৰ লগত যেটো এংগেল কৰিছে এটো একচুয়ালি কিমান 1.54 কি 1 ডিগ্ৰী 54 মিনিট এটি আমাক কি উলিয়াব দিছে মুন আৰু আৰ্থৰ মাজৰ ডিসটেন্স তাৰ মানে ক্যাপিটেল ডি উলিয়াব দিছে আৰু ইয়াতে বি মানে কাৰ সমান হ'ব আৰ্থৰ ডায়ামিটাৰৰ সমান হ'ব যেটো নেকি আমাক দিয়া আছে তাৰ মানে আমাক দিয়া বস্তু কি নেকি বি হ'ব ডায়ামিটাৰ অফ দা আৰ্থ which is equal to 1.276 into 10 to the power 7 মিটার কেনেকৈ গম পালো মই আকৌ কৈছো কাৰণ আমাক কৈ দিছে যে পইণ্ট দুটা কি হৈছে
ডায়ামেট্ৰিকেলি অপোজিট তাৰ মানে পইণ্ট দুটাৰ মাজৰ ডিষ্টেন্স কি হ'ব ডায়ামিটাৰৰ সমান হ'ব তাৰ পিছত থিটা কিমান দিয়া আছে 1 ডিগ্ৰী 54 মিনিট তো আমি যদি মিনিটত লৈ যাব বিচাৰো কিমান হ'ব সো 1 ডিগ্ৰীত আছে 60 মিনিট প্লাস আৰু কিমান 54 মিনিট তাৰ মানে টোটাল 114 মিনিট কিন্তু আমি তো এংগল মিনিটত ৰাখিব নোৱাৰো আমি এংগল কিহত কনভার্ট কৰিব লাগিব ৰেডিয়ানত কনভার্ট কৰিব লাগিব গতিকে থিটা ইকুৱেল টু আমি কি লিখিম 114 ইনটু ৰেডিয়ানত কনভার্ট কৰাৰ কাৰণে আমি মিনিটক ৰেডিয়ানত কনভার্ট কৰাৰ কাৰণে আমি কিমান মাল্টিপ্লাই কৰো অকমান আগতে পাইছো মনত আছে না কাৰোবাৰ এইটো আছিল 2.91 ইনটু 10 টু দি পাৱাৰ -4 কিমান হৈ যাব ৰেডিয়ান তো আমাক কি উলিয়াব দিছে ডিসটেন্স বিটুইন আর্থ এন্ড মুন ক্যাপিটাল ডি উলিয়াব দিছে ক্যাপিটাল ডি মানে b বাই থিটা সো এটো হ'ব 1.276 ইনটু 10 টু দি পাৱাৰ 7 ডিভাইডেড বাই থিটা আমি কিমান পালো 114 ইনটু 2.91 ইনটু 10 টু দি পাৱাৰ -4 আৰু এইখিনি যদি ক্যালকুলেট কৰা ইয়াৰ ভ্যালু আহিব 3.84 ইনটু 10 টু দি পাৱাৰ 8 মিটাৰ এটো হল আনসার সো ইয়াতে মেইন কথাটো হল আমাৰ ক্যালকুলেশনত গতিকে ক্যালকুলেশনত তোমালোক অকমান এক্সপার্ট হ'ব লাগিব মানে অকমান প্র্যাকটিস কৰিলে এনেকৈ ক্যালকুলেশন তুমি ইজিলি কৰিব পাৰা বেলেগটো একো নাই অকল পূৰণ আৰু হৰণ মাল্টিপ্লিকেশন এন্ড ডিভিজন ফাইন এটো বুজি পাইছা নেক্সট প্ৰবলেমটো কৰো নেক্সট আমি 2.4 প্ৰবলেমটো এক্সাম্পল 2.4 কৰিব ওলাইছো কি কৈছে দা সানস এঙ্গুলার ডায়ামিটার ইজ মেজার্ড টু বি 1920 সেকেন্ড তো এঙ্গুলার ডায়ামিটার আমি কি আখরেৰে লিখিছিলো আলফা আলফা কিমান দিয়া আছে 1920 সেকেন্ড সো 1920 ইনটু সেকেন্ডক ৰেডিয়ানত কনভার্ট কৰাৰ কাৰণে আমি কি মাল্টিপ্লাই কৰিব লগা আছিল আমি মাল্টিপ্লাই কৰিব লগা আছিল 4.85 ইনটু 10 টু দি পাৱাৰ -4 ৰেডিয়ান লগতে আৰু কি দিয়া আছে সোৱা the distance d of the sun from the earth is 1.496 into 10 to the power 11 meter আৰু আমাক খুদিছে what is the diameter of the sun আমি অকমান আগতে ফর্মুলা পাই আহিছো যে small d is equal to alpha into capital D কিন্তু বহুত সময়ত কি হয় ফর্মুলা মনত না থাকে যেতিয়া ফর্মুলা মনত না থাকিব বা কনফিউজন হ'ব তেতিয়া তুমি ডাইৰেক্টলি ফর্মুলা ইউজ কৰিব নালাগে তুমি প্ৰথমতে আঁকি লোৱা আচ্ছা এইটো সান এইটো ডিসটেন্স এইটো এঙ্গুলার ডায়ামিটার আচ্ছা এইটো মানে হল আলফা আলফা মানে আমি কি লিখিব পাৰিম r ডিভাইডেড বাই ডিসটেন্স এইটো আলফা দে d নহয় r ডিভাইডেড বাই ডিসটেন্স তার মানে ডিসটেন্স ইকুয়াল টু আলফা ইনটু d এইটো হল আমাৰ মানে ইয়াতে ৰিস্ক নাই ইয়াতে ভুল হোৱাৰ চান্স নাই যদি আমি প্ৰবলেমটো ধুনিয়াকে বুজি লৈ কিনে আমি কৰো আৰু যদি কাৰোবাৰ ফৰ্মুলা মনত থাকে ভাল কথা তুমি ডাইৰেক্ট এইটো ফৰ্মুলা লিখিব পাৰা ভ্যালুবিলাক বহাই দিয়া 1920 into 4.85 into 10 to the power -4 into 1.496 into 10 to the power 11 so এখিনি যদি পূৰণ কৰা ইয়াৰ आंसर আহিব 1.39 into 10 to the power 9 meter তুমি एग्जांपल 1 3 4 কৰিলো তো एग्जांपल 2 এটো আমাক বেয়া পাবো যে উছৰৰ মোৰ আগৰটো কৰিলে পিছৰ দুটা কৰিলে মইনো কি দুখ কৰিছিলো মোক কিয় সলভ নকৰিলে সেই কাৰণে আমি एग्जांपल 2 ৰ মন বেয়া নকৰো আমি एग्जांपल 2 কৰো সো প্ৰশ্নটোত কি কৈছে সোৱা যে এটা টাৱাৰ আছিল AC हैना এইটো A এইটো C এটা টাৱাৰ আছিল আৰু মানুহজন টাৱাৰৰ ঠিক সন্মুখত থিয় হৈ আছিল he was standing just front of the tower তাৰ পিছত তো বহুত আতৰত এটা অবজেক্ট আছিল ও অবজেক্টটো ইয়াতে ধৰা কৰবত এটা ও অবজেক্ট আছিল সেই ও অবজেক্টটো তেও কি কৰিছিল তেও মানে তেওৰ মানে পারপেন্ডিকুলার ডাইরেকশনত আছে ধৰা ওপৰত এটা ষ্টাৰ আছে ষ্টাৰটো মানুহজনৰ একেবাৰে পারপেন্ডিকুলার ডাইরেকশনত আছিল গতিকে এ পইণ্টৰ পৰা যেতিয়া এনেকে বস্তুটো চাব তেতিয়া সি আৰু ও সেম লাইনত দেখা পাব গতিকে তো ও কোড দেখা পাব ইয়াত দেখা পাব আৰু সি পইণ্টটো কি কৰিব ইয়াতে দেখা পাব তাৰ পিছত মানুহজনে কি কৰিছে মানুহজন অকমান আতৰি গৈছে বি পইণ্ট লৈকে মানুহজনে এয়াৰ পৰা কলৈ আহিছে বি পইণ্ট লৈকে আহিছে
এতিয়া বি পইণ্টৰ পৰা যদি এইটো অবজেক্ট ষ্টাৰটো ইয়াতে দেখা পাবনে প্ৰেক্টিকেলি ভাবা ৰাতি তুমি যদি এটা ষ্টাৰ চাই থাকা অকমান যদি আগুৱাই যোৱা ষ্টাৰটো কি তাতে থাকে না আগুৱাই আহে তোমাৰ লগত আগুৱাই আহে কাৰণ এটো বহুত আঁতৰত আছে আগুৱাই অহাৰ কাৰণটো কি কাৰণ যেটো এংগুলাৰ ডিসপ্লেসমেন্ট হ'ব সেই যেটো এংগেল কৰিব এংগেলটো ইমানে সৰু হ'ব তুমি গমেই নাপাবা সেই কাৰণ অবজেক্টটো আমাৰ লগে লগে যোৱা যেন দেখা পাও গতিকে ইয়াৰ পৰা যদি তো ও অবজেক্টটো চাই ষ্টিল এটো তেওঁৰ মূৰৰ ওপৰতে থাকিব কিন্তু সি পইণ্টটো মূৰৰ ওপৰতে থাকিব না নাথাকে প্যাৰালেক্সৰ কাৰণে সি পইণ্টৰ পজিশন কি হৈ যাব অৰ তুলনাত কি হৈ যাব বেলেগ হৈ যাব হেইতেওতো প্যাৰালেক্স আছিল হয় না নহয় তুমি ইয়াৰ পৰা ইয়ালৈকে আহিছা আহোতে ও তোমাৰ ঠিকই আছে ও তোমাৰ যিমান এংগেল কৰি আছিল হিমান এংগেল কৰি আছে কিন্তু এবাৰ সিৰ এংগেল কি হৈ যাব বেলেগ হৈ যাব তো সিৰ লগত যেটো এংগেল কৰিব এটো এংগেল কৰিব এতিয়া কি কৈছে সোৱা ইয়াৰ পৰা বি লৈকে ডিসটেন্স দিয়া আছে কিমান 100 মিটাৰ তো ইয়াৰ পৰা ইয়ালৈ আহোতে 100 মিটাৰ আহিছে হিখিনিটো মেজাৰ কৰিছে তাৰ পিছত এই এংগেলটো তেও মেজাৰ কৰিব পাৰিছে আৰু এইটো এংগেল পাইছে 40 ডিগ্ৰী সো এইটো এংগেল যদি 40 ডিগ্ৰী হয় এইটো এংগেলও কিমান হ'ব 40 ডিগ্ৰী বিকজ দিস আর টু কৰেসপন্ডিং এংগেল অর একান্তৰ কোণ এতিয়া মানুহজনে কি কৰিব বিচাৰিছিলে এসি ডিসটেন্সটো উলিয়াব বিচাৰিছিলে টাৱাৰটোৰ হাইট উলিয়াব বিচাৰিছিলে এতিয়া তো কেনেকে এই টাৱাৰটোৰ হাইট উলিয়াব তো এইখিনিতো একেবাৰে সহজ এতিয়া তুমি সিম্পল ট্ৰাইগোনোমেট্ৰি ইউজ কৰি দিয়া আৰু টাৱাৰৰ হাইট উলিয়াবা তো এইটুক যদি আমি থিতা বুলি কও এইটো আমাৰ কি হ'ব এইটো যেহেতু 90 ডিগ্ৰী এইটো আমাৰ কি হৈ যাব বেস এইটো কি হৈ যাব হাইপোটেনাস তো আমি কি লিখিব পাৰিম tan থিতা is equal to base by hypotenuse ইয়াতে বেস হ'ব নহয় বেস by hypotenuse বলে tan থিতা মানে কি আছিল পারপেন্ডিকুলার বাই বেস কি কৈ আছো হে মই পারপেন্ডিকুলার মানে হল AB বেস মানে হল AC তেনে হলে AC is equal to কিমান হ'ব AB divided by tan 40 AB তো জুকিছে কিমান জুকিছে 100 মিটাৰ আৰু tan 40 তুমি টেবুলৰ পৰা পাবা টেবুলৰ পৰা তুমি এটো কিমান পাবা 0.839 আৰু ইয়াৰ आंसर আহিব 119 মিটাৰ তো সোৱা প্যাৰালেক্স মেথডৰ সহায়ত আমি কি কৰিব পাৰিলো টাৱাৰটোৰ আমি হাইট উলিয়াব পাৰিলো উইদাউট মেজাৰিং দা হাইট কাৰণ সোৱা ইয়াৰ পৰা ইয়ালৈ ডিসটেন্স জোখাটো একেবাৰে সহজ কাৰণ তলতে আছে এইটো ডিসটেন্স তুমি ইজিলি জুখিব পাৰা কিন্তু এইটো ডিসটেন্স তুমি ইজিলি জুখিব নোৱাৰা কাৰণ এইটো ইমান উখ এটা বিল্ডিং ধৰা উখ এটা টাৱাৰ এইটো ডিসটেন্স তুমি ডাইৰেক্টলি জুখিব নোৱাৰা কিন্তু তুমি সিম্পল ট্ৰাইগোনোমেট্ৰি ইউজ কৰি কি কৰিব পাৰিলা ইনডাইৰেক্টলি তুমি এই টাৱাৰটোৰ লেংথ জুখিব পাৰিলা হয়নে সো দিস ইজ দা বিউটি অফ ম্যাথমেটিক্স বহুতে কয় যে এবিলাক tan থিতা cos থিতা আমাৰ লাইফত কতো কামত নাহিল তেওঁলোকে একচুয়ালি নাজানে এই tan থিতা sin থিতা অকল tan থিতা sin থিতা নহয় মেথছত যিবিলাক বস্তু শিকিছে সেইবিলাক বস্তু প্ৰ্যাকটিক্যালি আমাৰ লাইফত কিমান জাগাত ইউজ হৈ আছে হয়নে বহুতে এইটো ডায়লগ দিয়া শুনা যায় যে ইমান শিকিলো ট্ৰাইগোনোমেট্ৰি ইমান কোৱাড্ৰেটিক ইকুৱেচন শিকিলো গ্ৰাফ আঁকা শিকিলো এইবিলাক প্ৰ্যাকটিক্যাল লাইফত ক'ত ইউজ হৈ আছে হসা কথাটো হল বহুত বস্তু এইটো বস্তু ইনডাইৰেক্টলি এনেকুৱা বস্তুবিলাক ইউজ হৈ থাকে যিবিলাক আমি শিকিছো আমি বিলাক এনে শিকা নাই এনে বেকাৰ শিকা নাই হেতু কেতেও না ভাবিবা গতিকে তোমাৰ যেহেতু তোমালোক সায়েন্সৰ ষ্টুডেন্ট স্পেশালি তোমালোকৰটো হেতু এটিটিউড চেঞ্জ হ'ব লাগিব হয়নে যদি তুমি পিছত বস্তুবিলাক ভালকে ষ্টাডি কৰা দেখা পাবা যে আমি শিকা ম্যাক্সিমাম বস্তু কৰবাত নহয় কৰবাত ইউজ হৈ আছে আমি যিমান প্ৰ্যাকটিক্যালি আমি যিমান টেকনলজি পাই আছো সেই টেকনলজি বিলাকত আমি শিকা বহুত ফৰ্মুলা হুমাই আছে সেই নিউটনৰ ল বিলাক তাতে হুমাই আছে যেটো আমাৰ সিম্পল ল আছিল নিউটনৰ F = gmm/r² বা নিউটনৰ যেটো কনসেপ্ট আছিল সেই কনসেপ্টৰ কাৰণে আজি স্যাটেলাইট কি কৰি আছে পৃথিৱীৰ চাৰিওপিনে ঘূৰি আছে তো ঠিক আছে আজিৰ ভিডিওটো ম্যাক্সিমাম ক্যালকুলেশনৰ কথা আহিল অকমান ইমেজিনেশনৰ কথা আহিছে সো যদি তোমালোকৰ বহুত প্ৰবলেম হয় বুজুতে ইমেজিন কৰাত যদি বহুত প্ৰবলেম হয় এট লিস্ট ফৰ্মুলা কেটা ভালকে মনত ৰাখিলেও আমাৰ কাম চলি যাব বাট মই তোমালোকক ৰিকুৱেষ্ট কৰিম যে মই যিখিনি কথা কৈছো অকমান টান লাগিলেও কথাখিনি অকমান ওপেন মাইন্ডত ভাবিব চেষ্টা কৰিবা ক্লোজ মাইন্ডত নহয় ওপেন মাইন্ডত বস্তুটো তুমি ব্ৰডলি ভাবিব চেষ্টা কৰিলে আজিৰ ভিডিওৰ গোটেইখিনি কথা বুজি পাবা আৰু হিখিনি যদি সম্ভৱ নহয় এট লিস্ট ফৰ্মুলা কেটা মনত ৰাখা যে 1 ডিগ্ৰী 1 মিনিট 1 সেকেন্ডত কেনেকে ৰেডিয়ানত লৈ যাব পাৰি আৰু প্যাৰালেক্স মেথডৰ সহায়ত
আমি যদি বস্তু এটাৰ ডিষ্টেন্স উলিয়াব বিচাৰো তেনেহলে আমাৰ হাতত কি ফৰ্মুলা ইউজ কৰিব লাগিব কেপিটেল D ইকুৱেল টু B/θ সো D মানে হল সেই ডিস্টেন্ট অবজেক্টৰ ডিস্টেন্স আৰ্থৰ পৰা B মানে হল যি দুটা পইণ্টৰ পৰা আমি অবজাৰ্ভ কৰিছো সেই দুটা পইণ্টৰ মাজৰ ডিস্টেন্স আৰু θ মানে হল প্যাৰালেক্স এংগল আৰু যদি বস্তু এটাৰ ডায়ামিটাৰ উলিয়াব বিচাৰা তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম D ইকুৱেল টু আলফা কেপিটেল D নাইবা আলফা ইকুৱেল টু D বাই কেপিটেল D ইয়াতে D আলফা মানে কি হ'ব এংগুলাৰ ডায়ামিটাৰ আৰু D মানে কি হ'ব ডায়ামিটাৰ অফ দা অবজেক্ট আৰু কেপিটেল D মানে কি হ'ব আৰ্থৰ পৰা আমি যেটো ষ্টাৰৰ বা যেটো যাৰ আমি ডায়ামিটাৰ উলিয়াব বিচাৰিছিল হিহঁতৰ মাজৰ ডিসটেন্স এট লিষ্ট এইখিনি বস্তু যদি জানা তথাপিতো আমাৰ বহুতখিনি কাম হৈ যাব আজিৰ কাৰণে এইখিনি থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও এন্ড লিসনিং টু মি